হেল্ল' গুড আফটাৰনুন ফ্ৰেণ্ড। আজি পথাৰলৈ বুলি ওলাই আহিলোঁ। ভাত পানী খাই বৈ কিনো কৰিম বুলি কৈ ভাবি তেনেকৈ পাছফালে ওলাই আহিলোঁ। দেখিছোঁ ধান কটা মেচিনে ধান কাটি আছে। তাৰপৰা দাদা ছোৱালীজনী ৰীল বনাই আছিলে মোবাইলত। তাৰ ভাগৰ ৰীল পায়ে থাকে আৰু মোৰ মোবাইলত কিমান দিনে ৰাতি পায়ে থাকে। যেতিয়া মোবাইল পায় তেতিয়াই ট্ৰেক্টৰ দেখিছে, সেইফালে ট্ৰেক্টৰ ভিডিঅ' দেখুৱালোঁ। তাৰমানে সেইটো দেখিছে নহয়, ধান কটা মেচিনে ধান কাটি আছে। সেইফালে মানুহ ধানো কাটি আছে, ধান দাই আছে, দুৱাই দাই আছে, ডাঙৰি নিয়াই নি আছে। তাৰপৰা এয়া মেচিন দেখিছে নহয় কেনেকৈ ধানবোৰ দাই দাই আহিছে। মই পিছত নাই দেখা দেই, ওচৰৰ পৰা আঁতৰৰ পৰাহে দেখিছোঁ। আজি বোলো ওচৰৰ পৰা চাওঁগৈচোন, তেনেকৈ ভাবি পথাৰলৈ ওলাই আহিলোঁ। আপোনালোককো বোলো অকণমান ভিডিঅ' কৰি দেখুৱাওঁ তাৰে, আপোনালোকেও চাওক। প্ৰায় মানুহ দেখিছেই, যিবোৰ গাঁৱত থাকে চবেই জানেই। খালি গাঁৱত নথকাবোৰহে অকণমান ধৰক মোবাইলতহে তেনেকৈ দেখা দেখি হয় আৰু সেইকাৰণে ময়ো বোলো অকণমান দেখুৱাওঁচোন আপোনালোকক। এই খেৰখিনি কি ধুনীয়াকৈ ওলাই আহিছে এইফালে ছাইডেদি। তাৰমানে যাৰ খেৰ দৰকাৰ হয় তেনেকৈ ধৰক খেৰখিনি গোটাই পেলাই নি বস্তাত ভৰাই নি মেজি পাতিলে হ'বগৈ। তাৰপৰা আকৌ ধানবোৰ সেই ডিকিটোত ফুল হৈছেগৈ। আকৌ ট্ৰেক্টৰেহে দেখুৱাইছিলোঁ নহয়, ট্ৰেক্টৰে লৈ যায়, ট্ৰেক্টৰে থৈগৈ। আমাৰ খেতিয়কৰ কাৰণে এটাই ভাল হৈছে, তেতিয়া নৰাটো কাটিব নালাগে। আমি এইবোৰ বাম খেতি কৰোঁৱে, এতিয়া দ খেতি সামৰি আকৌ বাম খেতিলৈ যা যোগাৰ কৰিবলৈ হ'বই। তেনেকৈ ছাইডবোৰ জ্বলাই দিলে মানে জ্বলি জ্বলি যাব। তেতিয়া বাম খেতিলৈ নৰা এক্সট্ৰাকৈ আকৌ পইচা দি পিনে নি কটাব নালাগে, কাটিব নালাগে, এয়াই হৈ যাব। আজিলৈ সকলোকে বাই বাই।